নমস্কাৰ। অষ্টম দৰমহা আয়োগৰ ঘোষণাৰ পিছতে ইয়াক গঠনক লৈ সংসদৰ মজিয়াত প্ৰশ্ন কৰা হৈছিল। কোন হ'ব অধ্যক্ষ মেম্বাৰ, এনেকুৱা ধৰণৰ প্ৰশ্ন সোধা হৈছিল। আপোনালোকে নিশ্চয় দেখিছে, ভাৰত চৰকাৰ বিত্ত মন্ত্ৰালয় আৰু ৰাজ্যসভাত প্ৰশ্নটো লিখিত প্ৰশ্ন সোধা হৈছিল। প্ৰশ্ন সংখ্যা নং 237 আৰু 4 ফেব্ৰুৱাৰী 2025 তাৰিখত এই প্ৰশ্নটো সোধা হৈছিল আৰু সুধিছিলে শ্ৰী জাভেদ আলী খান আৰু ৰামজিলাল সুমনে। আৰু এই সম্পৰ্কতে ভিডিঅ'টোত আমি আলোচনা কৰিম। অষ্টম দৰমহা আয়োগৰ সম্পৰ্কতে প্ৰশ্নটো কোৱা হৈছিল, क्या वित्त मंत्री यह बताने की कृपा करेगी क्या केंद्रीय मंत्रिमंडल ने जनवरी 2025 के दौरान केंद्र सरकार के कर्मचारी और पेंशनभोगियों के लिए 8वें वेतन आयोग के गठन का मंजूरी दे दी है। অৰ্থাৎ অষ্টম দৰমহা আয়োগ গঠনৰ মঞ্জুৰি দিয়াৰ কথা কোৱা হৈছে প্ৰথম প্ৰশ্নটোত। খ নম্বৰ প্ৰশ্নটো হৈছে, যদি हाँ तो इसका क्या है, যদি কৰা হ'ল তাৰ সম্বন্ধত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ক নম্বৰটোত সোধা হৈছে, 8वें वेतन आयोग के अध्यक्ष और सदस्यों की नियुक्ति कब तक की जाएगी और इसके गठन की अधिसूचना कब तक जारी हो जाएगी। অৰ্থাৎ অষ্টম বেতন আয়োগৰ অধ্যক্ষ আৰু সদস্য নিযুক্তি কেতিয়া হ'ব আৰু তাৰ কাৰণে কেতিয়াকৈ অধিসূচনা জাৰি কৰা হ'ব। গুৰুত্বপূৰ্ণ প্ৰশ্ন। ঘ নম্বৰ প্ৰশ্নটো সোধা হৈছিল, অষ্টম বেতন আয়োগ দুবাৰ চৰকাৰ কি अपनी रिपोर्ट पुस्तक किए जाने की সময়সীমা। অৰ্থাৎ অষ্টম বেতন আয়োগৰ যি ৰিপৰ্ট, সেই ৰিপৰ্টৰ সময়সীমাৰ বিষয়ে সোধা হৈছিল। আৰু ইয়াৰ উত্তৰত প্ৰশ্নটো আহিছিলে, ক আৰু খ सरकार ने अष्टम वेतन आयोग के गठन को मंजूरी दे दी है। এইটো বুলি কৈছে। আৰু গ আৰু ঘত কৈছে, इस पर যথাসময় নিৰ্ণয় দিয়া जाएगा। ইয়াৰ ওপৰত সঠিক সময়ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি জনাইছে। অৰ্থাৎ প্ৰশ্ন দুয়োটাৰে এটা পজিটিভ বা যোগাত্মক উত্তৰ আহিছে। ৰাজ্যসভাত বিত্ত মন্ত্ৰালয়ক প্ৰশ্নটো সোধা হৈছিল আৰু খুব গুৰুত্বপূৰ্ণ কথা, যিহেতু কৰ্মচাৰীসকলৰ আৰু পেঞ্চনভোগীসকলৰ কাৰণে বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ অষ্টম বেতন আয়োগৰ ঘোষণা কৰাৰ পিছতে ইয়াৰ কেতিয়াকৈ ইয়াৰ অধ্যক্ষ হ'ব নিৰ্বাচন হ'ব, কেতিয়াকৈ সদস্য নিৰ্বাচন কৰা হ'ব, ইয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে কেতিয়াকৈ অধিসূচনা জাৰি কৰিব। এই সম্পৰ্কত শ্ৰী জাভেদ আলী খান আৰু শ্ৰী ৰামজিলাল সুমন ডাঙৰীয়াই ৰাজ্যসভাত লিখিতভাৱে প্ৰশ্ন সুধিছিলে, 4টাকৈ প্ৰশ্ন। গতিকে এই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰীৰ ফালৰ পৰা সন্মানীয় যি উত্তৰ আহিল, এক যোগাত্মক উত্তৰ আহিল যে ইতিমধ্যেই কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগক মঞ্জুৰি দিছে আৰু ইয়াৰ অধ্যক্ষ আৰু সদস্য নিৰ্বাচনৰ কাৰণে অধিসূচনা সঠিক সময়ত লোৱা হ'ব বুলি কোৱা হৈছে। অৰ্থাৎ যিহেতু 1-1-2026লৈকে মাজত এবছৰ সময় আছে, গতিকে এই মাজৰ সময়খিনিতে কেন্দ্ৰীয় চৰকাৰে নিশ্চয় এই অধিসূচনা জাৰি কৰিব, সাব কমিটিসমূহ যিবিলাক বা কমিটি গঠন কৰিব। আৰু আপোনালোকে ইতিমধ্যেই গম পাইছে যে বিভিন্ন কৰ্মচাৰী সংগঠনৰ পৰা ইয়াৰ পৰামৰ্শ লিপিখিনি বিচৰা হৈছে। আৰু বিশেষত আপোনালোকে শেহতীয়াকৈ গম পাইছে যে অল ইণ্ডিয়া ৰেলৱে মেন্স ফেডাৰেশ্যনৰ ফালৰ পৰাও পৰামৰ্শ বিচৰা হৈছিল আৰু তাৰ সচিব শিৱগোপাল মিশ্ৰ ডাঙৰীয়াই 15টা পৰামৰ্শ সন্নিৱিষ্ট এখন পত্ৰও অফিচিয়েলি প্ৰেৰণ কৰিছে ভাৰত চৰকাৰৰ কাৰ্মিক বিভাগলৈ। গতিকে ৰাজ্যসভাৰ মজিয়াটো অষ্টম দৰমহা আয়োগৰ গঠনৰ পিছতে গঠন সম্পৰ্কে আৰু ইয়াৰ অধিসূচনা জাৰি সম্পৰ্কত, অধ্যক্ষ আৰু সদস্যসকল নিৰ্বাচন সম্পৰ্কত প্ৰশ্ন সোধা হৈছিল আৰু যাৰ উত্তৰত যোগাত্মক উত্তৰ আহিছে। ধন্যবাদ।